দৰং জিলাৰ ধুলাত উদ্ধাৰ ছজনকৈ শিশু শ্ৰমিক। দৰং জিলাৰ শিশু সুৰক্ষা বিভাগে ধুলা চকৰ লগতে বিভিন্ন প্ৰান্তৰ শিশু শ্ৰমিকৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত ধুলাৰ পৰা উদ্ধাৰ কৰে ছজনকৈ শিশু শ্ৰমিক। ধুলাৰ বিভিন্ন গেৰেজ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰে বিভাগটোৱে। পৰৱৰ্তী পৰ্যায়ত শিশু কল্যাণ সমিতিয়ে শিশু অধিকাৰ সুৰক্ষা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে জিলা শিশু সুৰক্ষা বিষয়াই। অন্যহাতে শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি প্ৰতিগৰাকী পিতৃ মাতৃক এনেবোৰ কাৰ্যৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায়। বিভাগটোৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। নিজৰ সন্তানক শ্ৰম কাৰ্যৰ লগত জড়িত হ'ব দিলে প্ৰতিজন অভিভাৱকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বুলি জিলা সুৰক্ষা সমিতি বিভাগে জানিবলৈ দিয়ে। আমাৰ দৰং জিলাৰ ৰেছপেক্টেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ আৰু আমাৰ লগতে লেবাৰ কমিশ্যনাৰ অসম তথা NCPCR আমাৰ ভাৰতবৰ্ষৰ NCPCR কমিশ্যনৰ ডাইৰেক্টিভত আমাৰ 1 জুনৰ পৰা 30 জুনলৈকে আমাৰ শিশু শ্ৰমিক আমি উদ্ধাৰ কৰা এটা অভিযান চলি আছে। ইয়াৰ আগতো আমি এই অভিযানত আমি কিছু শিশু শ্ৰমিক আমি উদ্ধাৰ কৰিছোঁ আৰু সেইটোৰ কণ্টিনিউটিত আমি আজি আমাৰ এই ধলা থানাৰ আণ্ডাৰত চৰকাৰ চুকৰ যোনবোৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আছে, হোটেল বা আপোনাৰ দোকান প্ৰতিষ্ঠানৰ পৰা আমি প্ৰায় 6টা শিশু আমি উদ্ধাৰ কৰিছোঁ তেখেতসকলে কাম কৰি থকা অৱস্থাত। আৰু এই আমাৰ যোনটো আজি আমি ড্ৰাইভ দিলোঁ, এই ড্ৰাইভটোত আমাৰ সত্ৰ সংগঠনৰ টিম মেম্বাৰ্ছখিনি প্লাছ আমাৰ DLD-4 টিম মেম্বাৰ্ছখিনি আৰু লগতে আমাৰ ধুলা থানাৰ সহযোগত এই গোটেই ড্ৰাইভটো কৰা হৈছে। ছাকচেছফুলি আমি কৰিছোঁ, কিন্তু আমাৰ অকণমান বেছিকৈ আমি ছাৰ্ভে কৰা হিচাপে আমি প্ৰায় 10-12জনমান কৰিম বুলি ভাবিছিলোঁ, অলৰেডি পলাই দিলে। গতিকে একো নাই, আমি আকৌ আহিম, আমি চাই আকৌ এইটো আমি দৰং জিলাৰ পৰা আমি শিশু শ্ৰমিকটো আমি বন্ধ কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোককো আমি অনুৰোধ কৰোঁ যে আপোনালোকেও যদি কিবা তেনেকৈ খবৰ খাতি পায় আমাৰ লেবাৰ অফিচত, যিহেতু মই দৰং জিলা শ্ৰম বিষয়া, লেবাৰ অফিচত আপোনাক খবৰ দিলে আমি অফিচিয়েলি আমি ড্ৰাইভ এটা কৰিম, আমি ৰেস্কিউ কৰি তেখেতসকলক ফাৰ্ডাৰ আপোনাৰ বিভিন্ন স্কুলত এডমিশ্যন দি তেখেতক ৰিহেবিলিটেশ্যনটো কৰিম। আৰু যোনখিনি আমাৰ মালিক পক্ষ আছে, মালিক পক্ষৰ এগেইনষ্টে বিহিত ব্যৱস্থা কৰা হ'ব একৰ্ডিং টু আমাৰ চাইল্ড লেবাৰ এক্ট। গাৰ্জেনসকলক কি ক'ব? গাৰ্জেনসকলকতো আমি এতিয়া প্ৰথম অৱস্থাত প্ৰথমবাৰৰ কাৰণে আমি তেখেতসকলৰ এতিয়া CWC দিয়াৰ পিছত আমি যেতিয়া এই ল'ৰা ছোৱালীখিনিক আমি এতিয়া CWC গোটাই দিম, CWC হিয়াৰিঙত তাতে আমাৰ ষ্টেটমেণ্ট লৈ আপোনাৰ গোটাই দিব গাৰ্জেনসকলক। আৰু গাৰ্জেনসকলক এটা ৱাৰ্ণিং দি দিয়া যায় আৰু বুজাইও দিয়া যায় যে এইটো বয়সত তাহাঁতে পঢ়া শুনা কৰা বয়স। গতিকে পঢ়া শুনা কৰা বয়স পঢ়ি থকা ল'ৰা ছোৱালীয়ে এতিয়া দেখিছোঁ ইয়াতে পঢ়ি থকা ল'ৰা ছোৱালীয়ে কাম বাদ দি পঢ়া শুনা বাদ দি কাম কৰি আছে। গতিকে তেনে ক্ষেত্ৰত তেখেতসকলক আমি অনুৰোধ কৰিম। আৰু এতিয়া আমাৰ এক্টত তেনেকুৱা প্ৰভিজন আহি গৈছে যে এনেকুৱা যদি ছেকেণ্ড টাইম অফেন্স হয়, আমি তেতিয়া আমি গাৰ্জেনৰ এগেইনষ্টত আমি কেছ ল'বলৈ বাধ্য হ'ম আৰু সেইটো